ঘূৰাই দিব লাগিব 1 লাখ টকা ঘূৰাই দিব নালাগে এতিয়া তাৰ আবেদনৰ প্ৰক্ৰিয়া চলি আছে বিহালী সমষ্টিৰ 1500 ল'ৰা ছোৱালীক মই 2 লাখ কোটি টকা ব্যৱসায়ৰ কাৰণে দিয়াৰ প্ৰতিশ্ৰুতি আজিয়ে মই প্ৰদান কৰিছো ডেকা ল'ৰা ছোৱালীখিনিক ইয়াৰ বাবে আবেদন কৰিবলৈ মই আহ্বান জনাম তাৰ লগতে মই আৰু এটা নতুন কথা ক'ব খুজিছো যে আমাৰ সকলোৱে জানে যে ৰেশন কাৰ্ড থাকিলে হস্পিটালত 5 লাখ টকালৈকে আমি বিনামূলীয়া চিকিৎসা পাওঁ কিন্তু নতুনকৈ মোদী ডাঙৰীয়াই এটা সিদ্ধান্ত লৈছে 70 বছৰৰ ওপৰৰ যিসকল জ্যেষ্ঠ নাগৰিক আছে তেওঁলোক চৰকাৰী চাকৰিয়াল হলেও আয়ুষ্মান ভাৰতৰ সুবিধা পাব ৰেশন কাৰ্ডৰো দৰকাৰ নাই 70 বছৰৰ ওপৰৰ সকলো ব্যক্তিয়ে ৰেশন কাৰ্ড নোহোৱাকৈও আয়ুষ্মান ভাৰতৰ কাৰ্ড পাব পাৰিব এই আঁচনিটোৰ বিষয়ে মই আপোনালোকক জনাব খুজিছো শ্ৰদ্ধা ৰাইজ অলপ আগতে আমি বৰগাঙৰ পৰা জিঞ্জিয়ালৈ আহি আছিলো হাইৱেটোৰ মাজত কাট নোহোৱা কাৰণে বহুত ডাঙৰ কৰি ঘূৰি আহিব লাগে মাজত এটা কাট বনাব লাগে হয় না নহয় লাগে নে বৰগাং সেন্টাৰত হাইৱেটোত এটা কাট এটা 1 মাহৰ ভিতৰত মই আপোনালোকক বনাই দিম ঠিক আছে যাতে আপোনালোকে ৰাস্তাটো পাৰ হতে অসুবিধা নহয় এতিয়া মই কেইটামান কথা কম আপোনালোকক লাগে নে নাই আপোনালোকে ক'ব বিহালী সমষ্টিত ৰঞ্জিতা আমাৰ মোনাবাৰী বৰংগাবাৰী এই ৰাস্তাটো সংযোগিত কৰিবৰ বাবে আমি ৰঞ্জিতা দলংখন কৰপৰা কৰলৈকে কৰিম আমি বৰগাং নদী আৰু বুৰৈ নদীৰ ওপৰত আমি দুখন ডাঙৰ দলং নিৰ্মাণ কৰিম যাতে আপোনালোকৰ যাতায়াত সহজ হৈ পৰে এই কাম দুটা কৰিলে বিহালী সমষ্টিৰ যাতায়াতৰ প্ৰতিচ্ছবি সম্পূৰ্ণৰূপে সলনি হৈ যাব মই ঠিকে কৈছো নে নাই কৈছো কংগ্ৰেছ দলে কৰিব পাৰিব কংগ্ৰেছৰ চৰকাৰ দিল্লীত আছে নে দিছপুৰত আছে কবাত আছে নেকি কংগ্ৰেছৰ চৰকাৰ এতিয়া বাংলাদেশতহে আছে নেকি কবাত আছে যদি ইয়াৰ পিছত আমাৰ মন্ত্ৰী এমএলএ সকল একেদিন আপোনালোকৰ লগত আছে তেওঁলোকে মোক কৈছে বুঢ়ী গাঙৰ ওপৰত লাউ দলনিটো এখন দলং লাগে বুলি কৈছে হয় নেকি ঠিক আছে হেতু মৰা খৰাখিমলু নহয় লিখি দিব ইয়াৰ পিছত মোক তেওঁলোকে কৈছে যে ৰঞ্জিত দত্ত ডাঙৰীয়াই ৰাস্তা ঘাট ঠিকে বনাইছে কিন্তু সুবুৰীলৈ যোৱা ৰাস্তাবিলাক হোৱা নাই হয় না এইটো এটা আপোনালোকৰ মনত আপত্তি আছে ৰঞ্জিত দত্তই মোক কৈছে মোক যদি 100 কোটি টকা দিগন্ত ঘাটৰ আৰু মোক দি দিয়ে বিহালী সমষ্টি আমি চিকমিকাই দিব পাৰিম ঠিক আছে এটো দিব লাগিব না নাই দিব লাগিব ঠিক আছে ইয়াৰ পিছত তেওঁ কৈছে যে বুৰৈ বৰগাং আৰু ব্ৰহ্মপুত্ৰ নদীৰ গৰাখহনীয়া প্ৰতিৰোধ কাৰণে বিশেষ পেকেজ লাগিব না নালাগে লাগিব বিহালীৰ বিহমাৰী বনগাঁও কাজিয়ামাটি নাহৰজান বাগিজুলি গাঁৱত বৈদ্যুতিকৰণৰ ব্যৱস্থা কৰিব লাগে এতিয়া অলপ ফৰেষ্টে আপত্তি কৰি আছে ঠিক কৰি দিব লাগে হয় না তাৰ পিছত কৈছে তিনিখুটিত এখন হস্পিটাল লাগে বটিয়ামাৰীত এখন হাইস্কুল লাগে আৰু বিহালীৰ হাতী মানুহৰ সংঘাত অৱসান ঘটাবৰ কাৰণে সোলাৰ ফেন্সিংৰ ব্যৱস্থা কৰি দিব লাগে হয় না তাৰ পিছত এটা ডাঙৰ দাবী যে বৰগাং ৰেল ষ্টেচনত ইন্টাৰচিটিখন ৰখাব লাগে বেদেতি আৰু মোনাবাৰীত ৰঙিয়াৰ পৰা মুকত চেলেং ৰেলখন ৰখাব লাগে হয় না লাগে না নালাগে মই অলপ আগতে বৰগাঙত কৈছো যে অহাবাৰ ইলেকশ্যনত ভোট খুজিব অহাৰ আগতে ৰেল ৰখাইহে ভোট খুজিব আহিম ঠিক আছে আপোনালোকৰ ৰেল ষ্টেচনো হৈ যাব বিহালী মহাবিদ্যালয় চাহ জনজাতি আৰু আদিবাসীৰ কাৰণে এটা হোষ্টেল লাগে মোৰ মতে এটা হোষ্টেল হলে নহব লৰা আৰু ছোৱালীৰ কাৰণে দুটা বেলেগ বেলেগ হোষ্টেল হ'ব লাগিব হয় না তাৰ পিছত কৈছে বাগমাৰী চাহ বাগিচাত
এটা উৰিয়া সাংস্কৃতিক কেন্দ্ৰ লাগে লগত বাগমাৰীত পানীৰ অসুবিধাৰ কাৰণে বহুত জাগাত বাগিচাৰ খেতি হ'ব পৰা নাই তাত এটা জলসিঞ্চনৰ ব্যৱস্থাও হ'ব লাগে মোনাবাৰী চাহ বাগিচাত ফুটবল প্ৰশিক্ষণ কেন্দ্ৰ হ'ব লাগে ছবিলাল উপাধ্যায়দেৱৰ বাসগৃহটো ঐতিহ্যমণ্ডিত ভৱন হিচাপে সংৰক্ষণ কৰিব লাগে লাগে না নালাগে লগত মই আৰু এটা কথা ক'ব খুজিছো গুৱাহাটীত মই নিজে দায়িত্ব লৈ ছবিলাল উপাধ্যায়ৰ এটা ডাঙৰ প্ৰতিমূৰ্তি মই নিৰ্মাণ কৰিম ঠিক আছে এইটো মোৰ দায়িত্বত আপোনালোকে দি দিয়ক ক্ষুদ্ৰ চাহ খেতিয়কৰ সাৰ আৰু ৰাসায়নিক দ্ৰব্যত বিশেষ ৰেহাই লাগে মায়ামৰা সমাজৰ সাংস্কৃতিক ভৱন অসম অৰুণাচলৰ সীমা সমস্যা বিহালীত শিক্ষক ভৱন লাগে নে নালাগে লাগে কাৰ্বি লোকসকলক আমাৰ কাৰ্বি কল্যাণ পৰিষদো লাগে লগতে ফৰেষ্টত মাটিৰ চাৰ্টিফিকেটো লাগে হয়নে যেনেকে বড়ো বা মিচিং লোকসকলে পাইছে তেনেকে কাৰ্বি লোকসকলকো লাগে ৰংখেঙৰ সময়ত ইতিমধ্যে আমি ৰেষ্ট্ৰিক্টেড হলিডে কৰি দিছো তুলিৰাম ৰংহাঙে মোক কৈ আছিলে আৰু লক্ষীমানত মই গৈয়ে থাকো মই নিজে লক্ষীমানৰ লগত মোৰ কাৰ্বি আলঙৰ ডলামাৰাত মই গৈয়ে থাকো লক্ষীমানৰ নামঘৰ সকলোখিনিও আমি ঠিক ঠাক কৰি দিম আপোনালোকক মই প্ৰতিশ্ৰুতি দিছো ঠিক আছে লগতে কাৰ্বি আৰু ডলামাৰাত মই ইতিমধ্যে 5 কোটি টকা দিছোৱেই আৰু কাৰ্বি লোকসকলক আমি বন অধিকাৰ আইনৰ ভিতৰলৈ আনিবৰ বাবেও চেষ্টা কৰিম এই কামখিনি মোক ৰঞ্জিত দত্ত ডাঙৰীয়াই দিছে ইয়াৰ লগতে মোক আৰু কেইটামান কথা কৈছে যে বিহালীত বহুত চৰকাৰী মাটি আছে এই মাটিত চৰকাৰে নিবনুৱা সংস্থাপনৰ বাবে বহুমুখী কৃষি পাম কৰিব লাগে বিহালীত বহুত ক্ষুদ্ৰ চাহ খেতিয়ক আছে ডেকাৰ গাঁৱত সাৰৰ ৰেক লাগিছে কিন্তু সাৰৰ ৰাসায়নিক সাৰো আমি সুলভ মূল্যত দিব লাগে আজি এই কামখিনিও মোক কোৱা হৈছে এই গোটেইবোৰ কথা মই মনত ৰাখিছো দিগন্ত ঘাটুৱা ৰঞ্জিত দত্তক লগত লৈ এই গোটেইবোৰ কাম মই আপোনালোকৰ কাৰণে কৰি দিম আজিৰ সভাতে মই আপোনালোকক প্ৰতিশ্ৰুতি দিছো ঠিক আছে এতিয়া মই এটা সৰু গল্পৰে সৰু কাহিনীৰে মই সামৰণি মাৰিম মইতো কলো এই কামখিনি মই কৰি দিম কংগ্ৰেছেও ক'ব যে আমিও কৰি দিম এতিয়া কথাটো হ'ল এজন ল'ৰাক সি অলপ অকৰা হয় দেউতাকে ক'লে যে বজাৰৰ পৰা গৰু এটা কিনি আন পুহিবি আৰু ভাল কৰি দানা পানী খুৱালে গাখীৰ দিব আৰু তই অলপমান ডেইলি গাখীৰ খাবি ল'ৰাটোৱে বজাৰত গৰু কিনিব গ'ল সি অলপ অকৰা হয় সি দেখিলে এইটো গৰু অলপ ডাঙৰ দীঘল ধুনীয়া গৰু ইয়াক ঘৰলৈকে লৈ যাওঁ ঘৰলৈকে লৈ আহিলে ছমাহ ধৰি দানা খুৱাই আছে গাখীৰ তাখীৰ নোলায় তেতিয়া বাপেকক ক'লে বাবা মই গৰু আনিলো দানাও খুৱাই আছো গাখীৰ নোলায় বাপেকে ক'লে এইটো বৰ ডাঙৰ কথা বলচোন গৰুটো চাব যাওঁ বাপেকে গৰুটো চাব গৈ দেখিলে যে এইটো মতা গৰু সি কিনি লৈ আহিছিলে এটা মতা গৰুৱে ক'ৰ পৰা গাখীৰ দিব গৰুটোৱে ক'লে যে বাবা মই তোৰ ল'ৰাটোক বুজাই আছো যে মোক যিমানে দানা খুৱাওক কিয় মই গাখীৰ দিব নোৱাৰো কাৰণ গাখীৰ দিব মোৰ ব্যৱস্থাটোৱে নাই গাখীৰ দিব লাগিলে গাই গৰু কিনিব লাগিছিল ই মোৰ মতা গৰুটোক কিয় কিনি লৈ আহিলে ঠিক তেনেকে আজি আমি বিহালীত কংগ্ৰেছক ভোট দিব পাৰো কিন্তু বিহালী ৰাইজৰ কাৰণে গাখীৰ আনিবৰ কাৰণে দিছপুৰ বা দিল্লীত চৰকাৰ এখন লাগিব নে নাই চৰকাৰ আছে বিজেপিক কংগ্ৰেছক দানা খোৱালে গাখীৰ ওলাব নেকি কংগ্ৰেছক দানা খোৱালে গাখীৰ ওলাব নেকি ওলাব গতিকে কংগ্ৰেছক ভোট দিয়া আৰু মতা গৰুক দানা খুওৱা একে ধৰণৰ কথা গতিকে কংগ্ৰেছ দলক ভোট দি লাভ নাই ৰঞ্জিত দত্ত দিগন্ত ঘাটুৱাৰক জিকাওক ডেইলি 16 লিটাৰ গাখীৰ দিয়া জাৰ্চি গৰু পাই যাব ঠিক আছে